শৰ্মাৰে মুহূৰ্তত এটা চাঞ্চল্যকৰ খবৰ লৈ আহিছো কিয়নো শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে এমাহ ধৰি এনেদৰে এতিয়া গেছ নিৰ্গত হৈ আছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো কিমান ভয়াৱহ দৃশ্য চাওক আপোনালোকে যিকোনো সময়তে কিন্তু বিপদ হোৱাৰ পূৰ্ণ আশংকা আছে আৰু তাৰ বাবে ইতিমধ্যে চিন্তিত হৈ পৰিছে যিসকল সৰ্বসাধাৰণ ৰাইজ আছিলে সেই সৰ্বসাধাৰণ ৰাইজৰ মাজত এক প্ৰকাৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো দিনে নিশাই তেওঁলোকে এতিয়া শংকাত ভুগিবলগীয়া হৈছে কিয়নো এমাহ ধৰি যিহেতুকে গেছ নিৰ্গত হৈ আছে তাক লৈ কিন্তু আতংকত ইতিমধ্যে দিন পাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে দৃশ্য আমি আপোনালোকক দেখুৱাইছো এয়া হৈছে মৰাণৰ দৃশ্য এমাহ ধৰি নিৰ্গত হৈ আছে গেছ আৰু আতংকত দিন কটাইছে মৰাণবাসীয়ে এতিয়া আতংকত দিন কটাইছে আকৌ হ'ব নেকি 2014 চনৰ পুনৰাবৃত্তি আকৌ হ'ব নেকি ইয়াক লৈ কিন্তু এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে কিয়নো আতংকত এতিয়া কটাবলগীয়া হৈছে দিন কটাবলগীয়া হৈছে মৰাণৰ সমীপৱৰ্তী তথা চৰাইদেউ জিলাৰ অন্তৰ্গত খুমটাই আলিমুৰা চেঁচাপুখুৰী অঞ্চলবাসী কিয়নো এক ভয়ংকৰ বিপদৰ আশংকাত এতিয়া দিন কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ খুমটাই আলিমুৰা চেঁচাপুখুৰী গাঁওবাসীয়ে প্ৰায় এমাহ ধৰি অঞ্চলটোৰ কেইবা ঠাইত নিৰ্গত হৈ আছে অসম গেছ কোম্পানীৰ পাইপ গেছ এতিয়া নিৰ্গত হৈ থকা পৰিলক্ষিত হৈছে আৰু পাইপ থকা ঠাইসমূহত পানীৰে উপচি পৰাৰ ফলতেই দূৰ দূৰণিলৈকে বিয়পিছে বুৰবুৰণিৰ শব্দ আৰু বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসী আৰু 2014 চনৰ 1 ছেপ্টেম্বৰত এই অঞ্চলটোৰে সমীপৰ হিংৰিজান অঞ্চলত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড আৰু এনেদৰেই নিৰ্গত হৈ থকা গেছ পাইপত অগ্নি সংযোগ হৈ বিস্ফোৰণ হোৱাত শিশু মহিলাকে ধৰি 7জনকৈ লোকৰ মৃত্যু হৈছিল আৰু সেই দুৰ্ভাগ্যজনক ঘটনাক কিন্তু বৰ্তমানে পাহৰিব পৰা নাই সৰ্বসাধাৰণ ৰাইজে সেই যি ঘটনা হৈছিলে সেই ঘটনা কিন্তু আজি পৰ্যন্ত তেওঁলোকে পাহৰিব পৰা নাই আৰু ইফালে এই ঘটনাৰ পৰা এতিয়াও শিক্ষা লোৱা নাই অসম গেছ কোম্পানী অথবা বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে এই ক্ষেত্ৰত আমি আপোনালোকক জনাইছো খবৰ এতিয়া আতংকত দিন কটাইছে মৰাণৰ সমীপৰ খুমটাই আলিমুৰা চেঁচাপুখুৰী গাঁওবাসীয়ে যিহেতু এমাহ ধৰি অঞ্চলটোৰ কেইবা ঠাইত নিৰ্গত হৈ আছে অসম গেছ কোম্পানীৰ পাইপ গেছ আৰু সেই পাইপ থকা ঠাইসমূহত এতিয়া পানীৰে উপচি পৰাৰ পিছতে দূৰ দূৰণিলৈকে আমি জনাইছো বিয়পিছে এতিয়া বুৰবুৰণিৰ শব্দ আৰু বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে যিহেতু 2014 চনৰ 1 ছেপ্টেম্বৰত এই অঞ্চলটোৰে সমীপৰ হিংৰিজান অঞ্চলত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড আৰু এনেদৰে নিৰ্গত হৈ থকা গেছ পাইপত অগ্নি সংযোগ হৈ বিস্ফোৰণ হৈছিল যাৰ বাবে 7জনকৈ লোকে মৃত্যুক আঁকোৱালি লৈছিল সেই যি দুৰ্ভাগ্যজনক ঘটনা আছিল সেই ঘটনা কিন্তু বৰ্তমান পৰ্যন্ত স্থানীয় ৰাইজে পাহৰিব পৰা নাই আৰু ইফালে এই ঘটনাৰ পৰা কিন্তু বৰ্তমানেও শিক্ষা লোৱা নাই অসম গেছ কোম্পানী অথবা বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে মন্তব্য আছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো আজি আমাৰ ৰাজ্যৰ সমাধান এই সমস্যাটা হৈছে যে এক মাহ ধৰি কিনে ইয়াত গেছ লিকেজ হৈ আছে আমি আসাম গেছ কোম্পানী কৰ্তৃপক্ষক জনোৱা হ'ল যে ইয়াত গেছ লিক হৈ আছে তেওঁলোকে কৈছে যে ৰ'দ দিলে এইটো সমাধান কৰি দিব আপোনালোকে গম পাইছে যিহেতু এক মাহ ধৰি কিনে গেছ ইয়াত লিকেজ হৈ আছে এইটো আমাৰ আলিমুৰা হিংৰিজান খুমটাই আলিমুৰা আমাৰ গাঁওখনৰ নাম আলিমুৰা যিহেতু ইয়াত ঘৰ 50 ঘৰমান ঘৰো আছে তেওঁলোকে বিশ্বাস নকৰাৰ কাৰণে আমি আকৌ ভিডিঅ' কৰিও পঠিয়াইছোঁ যে ছাৰ আপোনালোকে চাওক ইয়াত কেনেকৈ গেছ লিক হৈছে যেনেকৈ গৃহস্থই আপোনালোকৰ চাকি বাতি জ্বলাব পৰা নাই তেওঁলোকে কৈ গৈছে যে ইয়াত অকণমান সাৱধান কৰি থাকিবৰ কাৰণে তো সাৱধান কৰি কিনে যদি আমি থাকি আছোঁ যদি অন্য কোনোবা মানুহে কিনে যদি চিগাৰেট এটা পেলাই দিয়ে তেতিয়াহ'লে ইয়াত ডাঙৰ এটা ঘটনা হ'ব যিহেতু আমি হিংৰিজানৰ ঘটনাটো আজিলৈকে পাহৰিব পৰাই নাই প্লাছ ইয়াত লগত তেওঁলোকৰ এটা মেইন লাইনো আছে তো আমি এই কৰ্তৃপক্ষক এইটোৱে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এইটো সমাধান ইমিডিয়েটলি কৰি দিব লাগে তেওঁলোকে মানে আজি নহয় কালি ৰ'দ দিলে কৰিম কিমান ৰ'দ দিছে কিমান বৰষুণ আহি আছে কোনো এদি সমাধান কৰাই নাই আমাক সেইকাৰণে যিহেতু আমাক এইটো সমাধান কৰি দিব লাগে ইমিডিয়েটলি আমি ৰাইজ হৈ কিনে আমি ৰাইজৰ হৈ কিনে এইটোৱে বিচাৰিছোঁ আমি ধন্যবাদ শুনামতে ৰাইজে ৰাতি নোহোৱাকৈ থাকিবলগীয়া হৈছে নোহোৱাকৈ থাকিবলগীয়া হৈছে এতিয়া আপোনাৰ ইয়াত বৰষুণ দিয়াৰ কাৰণে গেছৰ গোন্ধটো আপোনালোকে পোৱা নাই আমিও পোৱা নাই যেতিয়া আপোনাৰ পানীটো শুকাই যাব তেতিয়া ইয়াত গেছৰ গোন্ধ হৈ থাকে আৰু গেছৰ গোন্ধটো জানে কিমানখিনি বহলাই গেছটো কিমান দূৰৰ পৰা জুই মানে ধৰিব পাৰে সেইটোতো চবেই জানা যাত সেইকাৰণে আমাৰ মানে বহুত অসুবিধা হৈছে ৰাইজৰ আমি এইফালে চলা মানে বহুত সাৱধানকৈ চলিবলগীয়া হৈছে কিন্তু অইন মানুহ এটা আহি কিনেতো সেইটো সাৱধান নাজানিব যদি ইনকেছ আজিকালিতো চবৰ হাতে চিগাৰেট থাকে কোনোবাই যদি চিগাৰেট খাই কিনে ইয়াত পেলাই দিয়ে তেতিয়াহ'লে ইয়াত আমাৰ গোটেই মানে সৰ্বনাশে হ'ব ইয়াত গোটেই ঘৰখিনি তাকে সেইকাৰণে কৰ্তৃপক্ষক আমি আসাম গেছ কোম্পানী কৰ্তৃপক্ষক জনাওঁ যে আমাৰ এইটো সমাধানটো
সোনকালে কৰি দিব লাগে। আজি যেহেতু হিঙিজানত দেখিছে ইমান ডাঙৰ গেছৰ পৰা জুই লাগি কিনে 7জন মানুহ তাত ঢুকালে। আজিলৈকে সেইটো জুই আমাৰ অন্তৰত উমি জ্বলি আছে। তাতে আকৌ পেলাই আপোনাৰ ইয়াত ইমান ডাঙৰ ঘটনা এটা হৈ আছে, তেওঁলোকে একো গা লৰা নাই, ইয়াত মানুহ শুব পৰা নাই শব্দৰ কাৰণে। কিমান চাউণ্ড হৈছে আপোনালোকে দেখিছে, কিমান চাউণ্ড ইয়াত দিয়ে আছে। আজি এমাহতকৈ বেছিয়ে হ'ব। তেওঁলোকে আজিলৈকে আপোনাৰ ভিডিঅ' চিডিঅ' চব পঠিয়ালো, এতিয়ালৈকে সিহঁতৰ গায়ে লৰা নাই। আৰু এইটো সেইকাৰণে সমাধানটো আমাক কৰি দিব লাগে, তেওঁলোকলৈ সেইটোৱে আমাৰ অনুৰোধ থাকিল। এই গেছটোৰ কাৰণে আমি কিমান আপত্তি কৰি আছো, কিন্তু সিহঁতে একদম গায়ে লৰা নাই। ইমান দিন হৈ গ'ল, আমি একদম জুই চুই জ্বলাবলৈ ভয় লাগে, কেতিয়াবা খোৱা বনোৱাবলৈ ভয় লাগে। আমি মাইকী মানুহ ল'ৰা পোৱালি খেলি থাকে ইয়াতে, কিমান আমাক ভয় লাগি থাকে। কেতিয়াবা এনেকে একদম গোন্ধ ওলাই একদম জুই জ্বলাবলৈও ভয় লাগে। ইমান দিনৰ পৰা আমি কৈ আছো, কিন্তু সিহঁতৰ গায়ে লৰা নাই। সেইটো আমি কি কৰিম? মাইকী মানুহ কিমান আপত্তি কৰি থাকিম। ৰাতিও টোপনি নধৰে। সেই হিংলিজানৰ ঘটনাৰ পৰা একদম আমাৰ একদম জীৱা একদম ধক ধক কৰি আছে। এতিয়াও গেছৰ কথা ক'লে কিমান ঘৰ আছে আপোনালোকৰ এডোখৰ আছে, আমাৰ 10 ঘৰ মান আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 709901